ৰাজ্যৰ পুনৰ কা বিৰোধী প্ৰতিবাদৰ বাবে টঙালি বান্ধিছে ছাত্ৰ সমাজে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বলবৎকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এনেধৰণে ছাত্ৰ সমাজে। হাতে হাতে প্লে কাৰ্ড লৈ মুখত শ্লোগান ছাত্ৰ সমাজৰ। প্ৰতিবাদকাৰীক ৰুধিবলৈ সষ্টম অসম আৰক্ষীৰ বৃহৎ দল। বিশ্ববিদ্যালয়ৰ চৌহদৰ বেৰিকেড লগোৱাক লৈও সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বেৰিকেড উফৰাই ৰাজপথলৈ ওলাই অহাৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীয়ে আৰু জাতীয় সংগীত গাই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে। আৰক্ষীয়ে প্ৰতিবাদক বেআইনী ঘোষণা কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰু ইয়াৰ পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ লগতে বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু আৰ্য মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে সাব্যস্ত কৰিছিল প্ৰতিবাদ। 2019ত যিদৰে ছাত্ৰ সমাজ জাগ্ৰত হৈছিল, এইবাৰো কা বলবৎকৰণৰ পিছতে কাৰ বিধি এনেধৰণে ৰাইজৰ মাজলৈ মুকলি কৰি দিয়াৰ পিছতে এনেধৰণে খৰ্গহস্ত হৈছে ছাত্ৰ সমাজ। কোনো কাৰণতে জাতিধ্বংসী এইখন আইন মানি নলওঁ বুলি উল্লেখ কৰিছে ছাত্ৰ সমাজে। দেখুৱাইছোঁ দৃশ্যাংশ, জাতীয় সংগীত গাই তেওঁলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। দৃশ্যাংশ দেখুৱাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনেধৰণে আৰক্ষীৰ সমৰসজ্জা দেখিবলৈ পোৱা গৈছে আৰু যুদ্ধংদেহী প্ৰস্তুতিৰে আৰক্ষীয়ে প্ৰতিবাদক মষিমূৰ কৰিবলৈ সষ্টম হৈ আছে আৰু সমান্তৰালভাৱে আগবাঢ়িছে এনেধৰণে ছাত্ৰ সমাজ। সমগ্ৰ ঘটনাক্ৰমৰ সমগ্ৰ প্ৰতিবাদী মিছিলৰ এক প্ৰতিবেদন আছে আমাৰ সাংবাদিক কৌশিক তালুকদাৰ নিশাৰ ভাগতে তাত উপস্থিত হৈছিলগৈ। সেই প্ৰতিবেদন আগবঢ়াইছোঁ। 1:30 বাজিছে, 2 বাজিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে এনেধৰণে কা বিৰোধী আন্দোলন এই মুহূৰ্তত কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সেই পৰিৱেশ। NKTV দৰ্শকসকলক এক্সক্লুচিভলি এনেধৰণে চৰকাৰ বিৰোধী শ্লোগান তেওঁলোকে দিছে। তেওঁলোকে কা বিৰোধী শ্লোগানেৰে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আনটো প্ৰান্তত আৰক্ষী প্ৰশাসনৰ লোক মতায়ত কৰা হৈছে, বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে আৰু এনেধৰণে এইসকল লোকে এই মুহূৰ্তত এইসকল শিক্ষাৰ্থীয়ে তেওঁলোকে কা আন্দোলনক লৈ পেলাই তৎপৰ হৈ পৰিছে। তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এই মুহূৰ্তত দেখুৱাই আছোঁ, সেই পৰিৱেশ দেখুৱাই আছোঁ। এই মুহূৰ্তত এনেধৰণে কা বিৰোধীভাৱে এই মুহূৰ্তত দেখুৱাই আছোঁ। সহযোগী বিনয় দেখুৱাই আছে। এয়া নিশাৰ ভাগৰ পৰিৱেশ। এয়া এনেধৰণে তেওঁলোকে হাতত নৌকা তেওঁলোকে বেনাৰ লৈছে। তেওঁলোকে উচ্চস্বৰে সকলে কা নামানাৰ তেওঁলোকে স্বৰধ্বনি দিছে। সকলে এনেধৰণে চৰকাৰ বিৰোধী শ্লোগান দিছে, মুখ্যমন্ত্ৰী বিৰোধী শ্লোগান দিছে। এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত সকলো শিক্ষাৰ্থী ওলাই আহিছে। ইয়াক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ, পোনপটীয়াকৈ দেখুৱাইছোঁ। এই মুহূৰ্তত মই সেই পৰিৱেশটো পোনপটীয়াকৈ দেখুৱাইছোঁ NKTV দৰ্শকসকলক। এয়া নৌকা এনেধৰণে আচলতে তেওঁলোকে প্ৰতিবাদ কৰি থকা পৰিলক্ষিত হৈছে। মই পৰিৱেশটো দেখুৱাই আছোঁ, প্ৰতিবাদৰ সেই পৰিৱেশ দেখুৱাই আছোঁ, যি তেওঁলোকৰ উচ্চস্বৰে সকলোৱে এনেধৰণে প্ৰতিবাদ কৰি থকা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত দেখুৱাই আছোঁ যে যিসকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, উচ্চস্বৰে প্ৰতিবাদ কৰিছে তেওঁলোকে। আৰু আৰক্ষী প্ৰশাসনৰ লোকসকল আহি উপস্থিত হৈছে। প্ৰশাসনে তেওঁলোকক বাধা দিয়াৰ চেষ্টা কৰিছে আৰু তেওঁলোকে ৰাজপথলৈ ওলাই অহাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত তেওঁলোকৰ হাতে হাতে নৌকা, তেওঁলোকে এয়া গামোচাত তেওঁলোকে নৌকা লিখিছে। এনেধৰণে এক
প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে পোনপটীয়াকৈ দেখুৱাইছোঁ NKTVৰ লগত সেয়া পৰিৱেশ দেখুৱাইছোঁ আৰু মই পুনৰ কৈছোঁ যে এয়া নিশা প্ৰায় 1:30-2 বাজিছে আৰু 2 বাজিছে এই 2 বজাৰ সময়ছোৱাত এনেধৰণে শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰি থকা পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ লগতে মতামত ল'ম যিসকল শিক্ষাৰ্থীসকল আছে মই শিক্ষাৰ্থীসকলৰ সৈতে কথা হ'ব চেষ্টা কৰিম মই অকণমান আহিম আৰু সেই তেওঁলোকৰ যি নৌকা যি তেওঁলোকৰ কা বিৰোধী তেওঁলোকৰ যি শ্লোগান সেই শ্লোগানৰ মাজে মাজে মই মতামত ল'ব চেষ্টা কৰিম এই মুহূৰ্তত ছাত্ৰসকলৰ সৈতে মই কথা হ'ব চেষ্টা কৰিম আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কোনো পৰ্যায়ে কাম আনি ল'ব নোৱাৰে অসমৰ ছাত্ৰ সমাজে কোনো পৰ্যায়ে কাম আনি ল'ব নোৱাৰে আচলতে অসমীয়াই কা কোনো পৰ্যায়ে মানি ল'ব নোৱাৰে অসমীয়াই ইতিমধ্যে বিদেশী বুজা লৈছে আৰু ইয়াৰ পিছতো চৰকাৰখনে দমন নীতি প্ৰয়োগেৰে ছাত্ৰ সমাজৰ বিৰোধিতা কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বিৰোধিতা কৰি এনে জাতিধ্বংসী বিধেয়ক জাপি দিছে আৰু বেৰিকেড লগাই চৰকাৰৰ এই পুলিচ বাহিনীৰ হতুৱাই আমাক দমন কৰিব পাৰিম বুলি ভাবিছে আমাৰ সৈন্য বাহিনী বল প্ৰয়োগ কৰি আমাক ছাত্ৰ সমাজৰ আন্দোলনক বাধা দিম বুলি ভাবিছে আমি স্পষ্টভাৱে কৈছোঁ যে কা আমি মানি ল'লোঁ আৰু কা কোনো পৰ্যায়ে ছাত্ৰ সমাজে মানি নলয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি এক GS আছে মই তেওঁৰ সৈতে কথা পাতিম আছুৰ নেতৃবৃন্দ মই অকণমান জানিব চেষ্টা কৰিম আমি নাগৰিকত্ব সংশোধনী বিধেয়ক যিখন আছে আমি আগৰ পৰাই আমি এইখন মানি অহা নাই আৰু এতিয়াও নামানো আৰু পিছলৈ আমি মানি ল'ব নোৱাৰোঁ সেই বিধেয়কখন কাৰণ এইখন এখন জাতিধ্বংসী বিধেয়ক হয় আৰু আমাৰ যি এই যে বিজেপি চৰকাৰে যি এই বোজা দিছে এই বিদেশী বোজা আমাক দিব খুজিছে আমি কেতিয়াও এই ল'ব নোৱাৰোঁ কাৰণ ইতিমধ্যে আমি বিদেশী বোজা লৈ আহিছোঁৱে তো এতিয়া আমাক কিয় আৰু বিদেশী বোজা দিব খুজিছে এই যে আন্দোলন হৈছে এই আন্দোলন তীব্ৰতৰ হৈ থাকিব আৰু আমাৰ এই আন্দোলন ধাৰাবাহিকভাৱে হ'ব যেতিয়ালৈকে কা বাতিল কৰা নহয় কাৰণ ইমান দিনে আমি গম পাওঁ যে আমি যি বাংলাদেশী এই সমস্যাৰ কাৰণে অসম আন্দোলন হৈছিল অসম আন্দোলনৰ পিছত অসম চুক্তি হৈছিল সেইমতে আমি এটা ভিত্তিবৰ্ষ পাইছিলোঁ 71 পাইছিলোঁ কিন্তু তাৰপিছত এতিয়া যদি 2014 ভিত্তিবৰ্ষ হয় আমি কেনেকৈ মানি ল'ব পাৰোঁ আমি কেতিয়াও মানি নলওঁ আৰু আমি এটাই বিচাৰিছোঁ যে এইখন বাতিল হ'ব লাগিব আৰু চৰকাৰে যেতিয়ালৈকে বাতিল নকৰে তেতিয়ালৈকে এই আন্দোলন চলি থাকিব আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্পষ্ট কথা কেনেধৰণৰ কাৰ্যসূচী ল'ব আৰু হয় আমি ইয়াৰ ভিতৰত বিভিন্ন কাৰ্যসূচী ল'ম আৰু আমি অতি সোনকালে আমি ঘোষণা কৰিম অহাকালিৰ ভিতৰত কি কাৰ্যসূচী লোৱা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ কেতিয়াও ৰৈ নাথাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ স্পষ্ট কথা যে আমি কেতিয়াও এইখন মানি ল'ব নোৱাৰোঁ আৰু আপোনালোকে দেখিছে কিমান ছাত্ৰ ছাত্ৰী এতিয়া ৰাতি 12 বজাত ওলাই আহিছে তো এই ছাত্ৰ ছাত্ৰীসকলে কাখন নাকচ কৰিছে আৰু আমি এটাই বিচাৰিছোঁ যে অসমৰ কাৰণে কাখন পৃথক হয় ভাৰতবৰ্ষৰ লগত তুলনা নহয় সেইকাৰণে এটাই আমি দাবী জনাইছোঁ যে অসমৰ কাৰণে এই যে কাখন বাতিল কৰিব লাগে অতি সোনকালে আৰু সকলোৱে এনেধৰণে আচলতে একে মতামত কৰিছে সকলোৱে মই পুনৰ কথা হ'ব চেষ্টা কৰিম আপোনালোকৰ নিচিনা 5 গৰাকীকৈ শ্বহীদ হ'ব লগা হৈছে 5 গৰাকীকৈ শ্বহীদ হৈছিলে পূৰ্বৰ আন্দোলনত পুনৰ এটা কথাই ক'ম অসম চৰকাৰে যদি ভাবিছে ইউনিভাৰ্চিটিৰ আগত বেৰিকেড লগাই ছাত্ৰ সমাজৰ আন্দোলন প্ৰতিহত কৰিব পাৰিব তেওঁলোকে ভুল ভাবিছে আমি এই বেৰিকেড প্ৰতিহত কৰি হ'লেও আমি কা ইয়াত বলবৎ হ'বলৈ নিদিওঁ বলবৎ কৰিছে যদিও ইয়াক আমি ওপৰাব লাগিবই অসম চৰকাৰে ছাত্ৰ সমাজৰ কথা শুনিবই লাগিব আৰু এনেধৰণে আচলতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে ৰাজপথলৈ ওলাই অহাৰ প্ৰয়াস কৰিছে মই পুনৰ মতামত ল'ম আপোনালোকে ৰাজপথলৈ ওলাই যাব চেষ্টা কৰিছে কা বিৰোধী আন্দোলন কৰিছে কি জনাব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কা কেতিয়াও মনা নাছিলে আৰু কা কেতিয়াও নামানে এয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ পৰা এটাই সংকেত দিয়া হৈছে বাইদেউ কি জনাব প্ৰতিবাদত নামি পৰিছে হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আগতেও কা মনা নাছিল এতিয়াও নামানে হাজাৰ প্ৰত্যাহ্বান নেওচি হ'লেও গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটাই স্পষ্ট কথা কা আমি নামানো কি ভাবে শিক্ষাৰ্থীসকলৰ যি আপোনালোকৰ এই দাবী আছে যি প্ৰতিবাদ আছে এই প্ৰতিবাদ মানিব কেতিয়াও নামানো আমি ইমান কষ্ট কৰি এই ৰাতি ওলাই অহা একো কাৰণ নাই যদি আমি এইখিনি মানি ল'ব লাগে আমি ইমান দিনে কষ্ট কৰি ইমানখিনি শেষ হৈছিলে আকৌ এইটো আৰম্ভ হ'ব নিদিওঁ আমি আৰু মই পুনৰ মতামত ল'ম এয়া প্ৰায় নিশা 2 বাজিছে বাইদেউ নিশা 2 বজাত আপোনালোকে এনেধৰণে শিক্ষাৰ্থীসকল ওলাই আহিছে প্ৰতিবাদ কৰিছে কি বিচাৰিছে আমি বিচাৰিছোঁ যে আমি কা নামানো আৰু আমি চেষ্টা কৰিম যে আমাৰ মাতটো আমাৰ চৰকাৰে শুনক সেয়াই মই বিচাৰোঁ আৰু এনেধৰণে মই দেখুৱাম সেই দৃশ্য দেখুৱাব চেষ্টা কৰিম এই মুহূৰ্তত এনেধৰণে বেৰিকেডৰ ওপৰত উঠি পৰিছে ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে তেওঁলোকে বেৰিকেড ওফৰাই পেলাই তেওঁলোকে ৰাজপথলৈ ওলাই যোৱাৰ প্ৰয়াস কৰিছে এয়া এই মুহূৰ্তত বেৰিকেড ওফৰাবৰ চেষ্টা কৰিছে আনফালে প্ৰশাসনৰ যি আৰক্ষী প্ৰশাসনৰ লোকসকল আছে তেওঁলোকে বাধা দিছে সেই দেখুৱাইছোঁ সেই পৰিৱেশ সেই মুহূৰ্তত NKTVৰ দৰ্শকসকলক আমি বেলগুজ ভৰাই আগলৈকে যাম ইয়াক গুৱাহাটী বিশ্ববিদ্যালয়ৰ
আৰু এইফালে যদি দেখুৱাই সহযোগীয়ে যে আৰক্ষী প্ৰশাসনে এখন বেনাৰ দেখুৱাইছে য'ত লিখিছে যে ইয়াৰ দ্বাৰা আপোনালোকক বেআইনী জনতা হিচাপে ঘোষণা কৰা হ'ল, আপোনালোকে এই স্থান ত্যাগ কৰক, অন্যথা আইনগত ব্যৱস্থা ল'ব। এনেধৰণে তেওঁলোকে আৰক্ষী প্ৰশাসনৰ লোকসকলে এনেধৰণৰ এক বেনাৰ পোষ্টাৰ হাতত লোৱা পৰিলক্ষিত হৈছে। মই পুনৰ মতামত ল'ম যি ছাত্ৰ ছাত্ৰীসকলক যি মই মতামত লাইট বন্ধ কৰিছে, আমি স্পষ্ট কৰি দিছো এইখন বিশ্ববিদ্যালয় অসমীয়াৰ বিজেপিৰ নহয়, বেআইনী জনতা নহয়, অসম চৰকাৰ বেআইনী স্বেচ্ছাচাৰী বেআইনী নহয়, অসম গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ গৌৰৱ হয়। আৰক্ষী প্ৰশাসনৰ লোকসকল তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে এয়া এনেধৰণে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও যথেষ্ট প্ৰতিবাদী হৈ পৰা পৰিলক্ষিত হৈছে। মই মতামত ল'ব চেষ্টা কৰিম আৰু এই মুহূৰ্তত মই পুনৰ প্ৰতিক্ৰিয়া ল'ম। এই মুহূৰ্তত বিভিন্নজন যিহেতু ছাত্ৰ ছাত্ৰীসকল আছে, মই কথা হ'ব চেষ্টা কৰিম। এই মুহূৰ্তত আপোনালোকক বেআইনী বুলি কৈছে, কি কৈছে? মই অসম পুলিচ জোৱাকটো, অসম পুলিচ জোৱাকটো সৃষ্টি হৈছে বহুত কষ্ট ফলত স্থাপিত। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। আৰু এনেধৰণে এতিয়া এয়া নিশাৰ ভাগত এয়া যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে এনেধৰণে ওলাই আহিছে। আৰক্ষী প্ৰশাসনৰ লোকসকলে যথেষ্ট বাধা দিয়াৰ চেষ্টা কৰিছে আৰু এনেধৰণে তেওঁলোকে তীব্ৰতৰ প্ৰতিবাদ কৰাৰ মুহূৰ্তত পৰিলক্ষিত হৈছে।